নিজেই কৈছে মই এখন মানে মোক জোকাই নল'ব মই দেউলোৱা পাগল যিজন মানুহে নিজকে মানে সেলফ ডিক্লেয়াৰ কৰে একচুৱেলি আমাৰ চিয়ামে এইবিলাক যিবিলাক বিজ্ঞান সভাৰ ভিতৰত বা বাহিৰত এইবিলাক অপমান অপগ্ৰস্ত বা বিশ্ব তাচ্ছিল্য আমাৰ মানুহবোৰক কৰে এইটো এটা কাৰণতে কৰে হি অত্যাধিক কৰাপ্টেড মানুহ আৰু তাৰ আশে পাশে সাংগ বাংগবোৰো কৰাপ্টেড মানুহ কোনে সুধিছে সেইটো মই কওঁ মানে কোৱাৰ ইচ্ছা নাছিলে এই মানে আমাৰ পঞ্চায়ত ইলেকশ্যন ডিক্লেয়াৰ দিছে অফিচিয়েলি এনাউন্স নহ'লেও আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিচেম্বৰৰ ভিতৰত পাতিব বুলি কৈছে মই মোৰ হাইকমাণ্ডৰ লগত আলোচনা বিলোচনা কৰি আৰু যেহেতু যুৱ সংঘৰ্ষ কৰি আছো গোৱালপাৰা জিলা যুৱ সংঘৰ্ষৰ সভাপতি মই এইবাৰো জিলা পৰিষদৰ প্ৰাৰ্থী আমাৰ জলেশ্বৰ সমষ্টি অসমৰ 126টা সমষ্টিৰ ভিতৰত বিশেষকৈ বহুত সমস্যাৰ দ্বাৰা জড়িত উন্নত বুলিও মানে ক'লেও ভুল নহ'ব ৰাস্তা ঘাটৰ পৰা আদি কৰি বিভিন্ন আমাৰ জলেশ্বৰ সমষ্টিত বহুত সমস্যা এবৰি সমস্যা নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক আটাইলে পুনৰবাৰ নাহৰ কণ্ঠলৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে কংগ্ৰেছ দলৰ যুৱ নেতা সকিবুৰ ৰহমান ডাঙৰীয়া তেখেতৰ লগত আজি বহুত ধৰণৰ কথা পাতিম মনৰ কথা জানিবলৈ চেষ্টা কৰিম দাদা মোৰ চেনেললৈ স্বাগতম আপোনাক নমস্কাৰ মোৰ নাম সকিবুৰ ৰহমান ভালেই লাগিছে তুমি বহুত দিনৰ পৰা কৈ আছা মোৰ একচুৱেলি সময় সুযোগ নহয় সেইকাৰণে মই তোমাৰ লাইভত আহিব পৰা নাই তুমি কৈছা মই আজি কথা পাতি চাওঁ থেংক ইউ মই আপোনাক প্ৰথমতে ক'ব বিচাৰিম আপুনি গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হয় গতিকে কেনেকুৱা চলিছে আপোনাৰ কাম একচুৱেলি গোৱালপাৰা জিলা যুৱ সংঘৰ সভাপতি হিচাপে মোৰ প্ৰায় 3 বছৰ হ'ল মোটামুটিভাৱে ভালেই চলিছে ইমান বেয়া দিনত দল সংগঠনৰ কাম কৰা বহুত কষ্ট বহুত ঘাত প্ৰতিঘাত সংগ্ৰাম কৰিব লগা হয় তথাপিও আমি কৰি আছো মনৰ মনোবল লৈ আমাৰ সতীৰ্থসকলে সহযোগত কৰি আছো ভাল চলি আছে ওকে মই এতিয়া আপোনাক অকণমান ৰাজনীতিত কেনেকৈ আহিলে কিয় আহিলে মই জানিব বিচাৰিম প্ৰথমতে আপুনি কওক যে আপুনি ৰাজনীতি এই যে ৰাজনীতি ক্ষেত্ৰখন বহুত ডাঙৰ কিন্তু আপুনি হয়তো বেলেগ কিবা অপচনো বাছি ল'ব পাৰিলে হয় কিন্তু ৰাজনীতিত কিয় আহিলে আৰু কেতিয়াৰ পৰা আহিলে ৰাজনীতিত একচুৱেলি এইটো কিয় আহিলো কেনেকৈ আহিলো এইটো ক'ব গ'লে মোৰ ব্লাডত আছে সৰুৰ পৰা মানে ঘৰত এটা ৰাজনীতিৰ পৰিৱেশ মানুহ আহিছে সামাজিক কাম কাজৰ কাৰণে মানুহ আছে দেউতাৰ ওচৰত বা দেউতাও সমষ্টি ভিত্তিক বা জিপি ভিত্তিক ৰাজনীতিৰ মানুহৰ লগত বা নিজৰ ৰাজনীতি কৰা এটা হাবিয়াস আছিলে তো সেইটো এটা কাৰণ আৰু যেতিয়া স্কুল গৈছোঁ এম ই স্কুল হাই স্কুল তেতিয়াৰ পৰাই পলিটিক্সৰ ভিতৰত মোৰ মানে এটা ইণ্টাৰেষ্ট ৰাজনীতি কৰিলে সভা সমিতিত গ'লে মোৰ ভাল লাগে কিবা ভাল লাগে নাজানো আৰু তেনেকৈ হাই স্কুল পাছ কৰি যেতিয়া হায়াৰ ছেকেণ্ডেৰীত গ'লোঁ তেতিয়া NSCৰ লগত জড়িত হৈ ইলেকশ্যন খেলিলোঁ মই ইলেক্টেড VP হ'লোঁ তাৰপিছত আৰু ইণ্টাৰেষ্ট বাঢ়িল নাই মানে ভাল লাগে তেতিয়া ছাত্ৰ সমাজৰ লিডাৰ হ'লোঁ তেতিয়া ভাল লাগিছিলে বহুত ছাত্ৰই সমৰ্থন কৰিছিলে বহুত কিছুমান শৈক্ষিক জগতৰ লগত কিছুমান সমস্যালৈ মাত মাতিব পৰা এটা প্লেটফৰ্ম পোৱা যায় তেনেকৈ লাহে লাহে ৰাজনীতি NSCI কৰিলোঁ NSCI কৰি সমষ্টি NSCৰ সভাপতি হ'লোঁ তাৰপিছত কেইবাবাৰো ষ্টেট পৰ্যায় নেতাসকলৰ লগত NSCI যিবিলাকে ষ্টেট প্ৰেচিডেণ্ট খেলে ইহঁতৰ লগত লাগি দিলোঁ ডিষ্ট্ৰিক্টত লাগি দিলোঁ লাগি দি আহি যুৱ সংঘত সোমালোঁ ধাৰাবাহিকভাৱে চলি আছে আজিৰ পৰা প্ৰায় 10-15 বছৰ পাৰ হৈ গ'ল সংঘ দলৰ মতে লাগি আছোঁ অ'কে মই এতিয়া ক'ব বিচাৰিম যে আপুনি 10-15 বছৰ একেলগে যদি ৰাজনীতিত সোমাই আছে আপুনি কেতিয়াবা টিকেট বিচাৰিছিল নেকি মই টিকেট বিচাৰিছিলোঁ ইয়াৰ আগত 2018 চনত যেতিয়া পঞ্চায়ত ইলেকশ্যন হৈছিলে তেতিয়া মই ৰাজনৈতিকভাৱে সিমান এটা পৰিপক্ষ নাছিলোঁ জাষ্ট মোৰ ডেজিগনেশ্যন আছিলে মই গোৱালপাৰা জিলা যুৱ সংঘৰ সাধাৰণ সম্পাদক আৰু সমষ্টি NSCৰ সভাপতি যেতিয়া পঞ্চায়ত ইলেকশ্যন আহিলে তেতিয়া মোৰ কেইটামান সতীৰ্থ বা মোৰ লগ বন্ধুহঁতে ক'লে যে নাই টিকেট বিচৰা টিকেট পোৱা যাব বা যুৱ প্ৰজন্মক কংগ্ৰেছে প্ৰাধান্য দিয়ে টিকেট বিচৰা মই বিচাৰিছিলোঁ 2018 চনত মানে যিকি নহওক কিবা কাৰণত মোৰ হোৱা নাই তেতিয়া মই ৰাজনৈতিকভাৱে সিমান এটা জোৰো দিছিলোঁ তথাপিও মানে ক'ৰবাত নহয় ক'ৰবাত মোৰ এনেকুৱা ফিল হৈছে যে মই এইবাৰ চাগে নোপোৱাই ভাল এনেকুৱা লাগিছিল যেহেতু নিজতো জানো নিজৰ কথাটো যে মই 2018 চনত
মোৰ ৰাজনৈতিকভাৱে মই কিমান পৰিপক্ক আছিলো বা আমাৰ ৰাজনৈতিক কিমান মানে মোৰ বায়'ডাটা আছে মই কিমান শিকিব পাৰিছো এই ক্ষেত্ৰত ঠিকে হৈছে মই পোৱা নাই ভালেই হৈছে ইমান দিনে তথাপিও মানে পোৱা নাই যদিও মই দলৰ হৈ লাগি আছো লাগি থাকিম এতিয়া যিহেতু আপুনি টিকেট বিচাৰিছিল পোৱা নাই বুলি কৈছে নেক্সট কিবা প্লেনিং আছে নেকি আপোনাৰ নেক্সট আপুনি সুধিছে হয়তো মই কওঁ মানে কোৱাৰ ইচ্ছা নাছিলে এই মানে আমাৰ পঞ্চায়ত ইলেকশ্যন ডিক্লেয়াৰ দিছে অফিচিয়েলি এনাউন্স নহ'লেও আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিচেম্বৰৰ ভিতৰত পাতিব বুলি কৈছে মই মোৰ হাইকমাণ্ডৰ লগত আলোচনা বিলোচনা কৰি আৰু যিহেতু যুৱ কংগ্ৰেছ কৰি আছো গোৱালপাৰা জিলা যুৱ কংগ্ৰেছৰ সভাপতি মই এইবাৰো জিলা পৰিষদৰ প্ৰাৰ্থী কংগ্ৰেছ দলে বাকী বিবেচনা কৰে তাকে আৰু মই যেহেতু আপুনি এটা দলত প্ৰাৰ্থিত্ব কৰিব তাৰ কাৰণে মই আগতীয়াকৈ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছো তাৰ লগতে মই আপোনাক আৰু কথা কিছুমান জানিব বিচাৰিম যে এই যে বিভিন্ন ধৰণৰ আন্দোলনত আপোনাক আগভাগ লোৱা দেখা যায় আপুনি বিভিন্ন ক্ষেত্ৰত আপুনি এৰেষ্ট হোৱাও দেখা যায় আপোনাক এৰেষ্ট হোৱাও দেখিছো মই তো এই ক্ষেত্ৰত আপুনি কিহৰ কাৰণে ইমানখিনি আন্দোলনত যোগদান কৰিবলগীয়া হৈছে আচলতে এইটো দলৰ স্বাৰ্থৰ কাৰণে নে আপুনি মানে জেনেৰেল পাব্লিকৰ যিটো প্ৰব্লেম বা সমস্যা সেইটোৰ কাৰণে আপুনি থিয় হৈছে একচুৱেলি কংগ্ৰেছ দলৰ হৈ প্ৰটেষ্ট কৰা এইটো কংগ্ৰেছ দলৰ কাৰণে একচুৱেলি মেইন প্ৰায়ৰিটি নহয় মেইন প্ৰায়ৰিটি হৈছে এখন চৰকাৰে জনবিৰোধী কিছুমান নীতি যেতিয়া লয় জনবিৰোধী যেতিয়া সিদ্ধান্ত লয় তেতিয়া আমাৰ কংগ্ৰেছৰ হাইকমাণ্ডে EICC বা IOIC কিছুমান নটিফিকেশ্যন চাৰ্কুলাৰ দিয়ে যে যেনেকুৱা ধৰক আমাৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আন্দোলন কৰিব লাগে তাৰপিছত যেনেকুৱা ধৰক এই অসমত বহুত কেলেংকাৰী ভূমি কেলেংকাৰী যিবিলাক যেতিয়া মানে নটিফিকেশ্যন আহে তেতিয়া মানে আন্দোলনত আমি ভাগ লওঁ আৰু আন্দোলনত ভাগ লোৱাৰ ফলত মানে এটা বস্তু নিজৰ লাভ হয় যে দলৰ ভিতৰত মই কাম কৰি আছো দলৰ নেতা কৰ্মীবোৰে যে এই বেয়া দিনত এই দুৰ্দিনত দলৰ মাজত মানে মানুহ আহোঁতে বহুত মানে হেজিটেশ্যন ফিল কৰিছিল যেতিয়া আমি প্ৰথম অৱস্থাৰ পৰা আন্দোলন কৰোঁ বিজেপি চৰকাৰৰ ইমান উত্থান সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী অসমৰ হাৱা বতাহ আকাশ মানে চবতে বিজেপিময় হৈ গ'ল তেতিয়া আমি বোৰে যেতিয়া আমি সংগঠনৰ ফালৰ পৰা যেতিয়া সংগঠন কৰোঁ বহুত মানে হাঁহিছে এইবিলাক পাগল এইবিলাক এনেই আৰু অসমত 20-25-30 বছৰ বিজেপি চৰকাৰ থাকিব ক'ত ইহঁতে আন্দোলন কি হ'ব এতিয়া আমি চৰকাৰৰ বিৰুদ্ধে আমি মাৰবন্দী থিয় দিয়াৰ এটাই উদ্দেশ্য যে চৰকাৰৰ আমি যেতিয়া অপজিশ্যনত আছো চৰকাৰক ভুলবোৰ আঙুলাই দিয়া আমাৰ নৈতিক দায়িত্বৰ ভিতৰত গতিকে আমি গোটেই অসম জুৰি বা নহয় গোটেই ইণ্ডিয়াতো কেইবাবাৰো মই প্ৰত্যেকত গৈছোঁ অসমৰ বিভিন্ন জাগাতে গৈছোঁ আৰু কমচে কম নিয়াৰ এবাউট 100+ মই এৰেষ্ট হৈছোঁ এইবিলাক একো নহয় যিবিলাক প্ৰতিবাদী হত্যা যাৰ ভিতৰত আছে মানুহৰ কাৰণে কৰাৰ কাৰণে যদি জাজবা আছে ভিতৰত যদি সাহস আছে এইবিলাক ধুমুহা আহিব যাব বেয়া দিন আহিব যাব কিন্তু মোৰ এটা কথা জানিব মন গৈছে যে সাধাৰণতে এৰেষ্ট বুলি কোৱাৰ লগে লগে প্ৰত্যেক মানুহে ভয় কৰে আপোনালোকে দলৰ কাৰণে বাৰে বাৰে এৰেষ্ট হৈছে যেতিয়া প্ৰথম আপুনি এৰেষ্ট হৈছিলে তেতিয়া আপোনাৰ ভিতৰত কেনেকুৱা এটা ভয় সৃষ্টি হৈছিল নে একচুৱেলি আমি ধৰকচোন একদম জলস্বৰ সমষ্টিৰ ভিতৰৰ গাঁৱৰ পৰা বিলং কৰিছোঁ পুলিচ দেখিলে সাধাৰণতে আমাৰ সৰুৰ এটা মানে ভয় এটা আছিলে সৰুতে এইটো সঁচা কথা ভয় পুলিচ প্ৰশাসন এইবিলাক মানে সেনেকুৱা যেতিয়া ফাৰ্ষ্ট এৰেষ্ট হৈছে তেতিয়া মুখামুখি যেতিয়া কথা বাৰ্তা কোৱা হয় আমাক মানে এৰেষ্ট কৰে আমাক ধৰে আপোনালোকে এনেকৈ কৰিব নোৱাৰে আমি নহয় আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ আৰু আপোনালোকে আমাক কিয় বাধা দিয়ে আমি চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক আপোনালোকে যে আজি আমাক বাধা দি আছে চৰকাৰে এইটো মানে ভুল সিদ্ধান্ত লৈছে তাৰ বিৰুদ্ধে আমি আন্দোলন কৰিমেই এনেকুৱা আমি নহয় আমাৰ লগ বন্ধুৱে বহুত এৰেষ্ট হওঁ তাৰপিছত থানাত যিবিলাক প্ৰচেছ থাকে নিয়ম থাকে সেইবিলাকত প্ৰচেছ মতে কিছুমান অলপ সময় ৰাখে সোধ পোছ কৰে তাকো মানে ওলাই আহোঁ আপোনাক আৰু ইণ্টাৰেষ্টিং কথাটো হ'ব যে আপুনি মানে বিভিন্ন ছ'চিয়েল মিডিয়াত মই দেখা পাওঁ যে কংগ্ৰেছ দলৰ হাইকমাণ্ডৰ লগত বহুত ঘনিষ্ঠতা দেখা পোৱা যায় এই ক্ষেত্ৰত মই ব্যক্তিগতভাৱে আপোনাক সুধিব বিচাৰিম যে ভূপেন বৰা ডাঙৰীয়াৰ লগত আপোনাৰ ঘনাই দেখা পোৱা যায় ফটোত হওক ভিডিঅ'ত হওক তো ভূপেন বৰা ডাঙৰীয়াৰ ব্যক্তিগত হিচাপে মানুহজন কেনেকুৱা আৰু দলৰ কাৰণে তেখেত কিমানখিনি কাম কৰি আছে আপুনি সেই ক্ষেত্ৰত কি ক'ব ভূপেন বৰা ছাৰ আমাৰ দলৰ হাইকমাণ্ড আমাৰ দলৰ সভাপতি আৰু ভূপেন বৰা ছাৰৰ এটা
অসমৰ ৰাইজৰ কাৰণে যিখিনি মাত মাতি আছে বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকুত থৈ যিধৰণে বিভিন্ন ইছ্যু অসমৰ ৰাইজৰ মাজত দায়ে লৈ গৈ আছে ভূপেন বৰা ছাৰ এটা যোদ্ধা কোনোদিনো কম্প্ৰমাইজ মোক নাই ভূপেন বৰা ছাৰৰ সান্নিধ্যত মই ৰাজনীতি কৰিবলৈ পাই মই নথৈ আনন্দিত আৰু নট অনলি হি এজ এ লিডাৰ মই ভাবিম উঠি অহা প্ৰজন্মৰ কাৰণে সি এটা অভিভাৱক তাৰ অভিভাৱক সহজ সৰলতা মোক আকৰ্ষিত কৰিছে আৰু ভূপেন বৰা ছাৰৰ আজিৰ ডেটত অসমত যিখিনি পৰিৱেশ ক্ৰিয়েট হৈছে এইখিনিত ভূপেন বৰা ছাৰৰ নেতৃত্বত অসমত মিত্ৰ গোট এটা গঠন হৈছিল বিভিন্ন আঞ্চলিক দল একগোট কৰি তাৰ ৰাজনৈতিক যিটো প্লেটফৰ্ম তৈয়াৰ কৰিছে গোটেই অসমৰ মাজত বিশেষকৈ আমাৰ গোটেই লোকসভাত বদৰুদ্দিন আজমল ইমান ডাঙৰ শক্তিশালী নেতা ভূপেন বৰা ছাৰৰ অনলি ওৱান সিদ্ধান্তত আজি সাম্প্ৰদায়িক শক্তি এটা দংশ কৰিছে গতিকে ভূপেন বৰা ছাৰৰ বিষয়ে ক'ব গ'লে ভূপেন বৰা ছাৰ দলৰ কাৰণে খুব একনিষ্ঠা ৰাহুল গান্ধীৰ লগত আমাৰ নেতা ৰাহুল গান্ধী ভাৰতবৰ্ষৰ বিৰোধী দলৰ উপদলপতি তেখেতৰ যোনটো আইডিঅলজি তেখেতৰ যোনটো কৰ্মদক্ষতা তেখেতৰ লগত একাকাৰ হৈ অসমত ঠিক অসমৰ প্ৰেক্ষাপটত ভূপেন বৰা ছাৰে অসমত যিখিনি ৰাজনৈতিকভাৱে যিখিনি আজিও দল সংগঠন একগোট হৈছে বিভিন্ন বুদ্ধিজীৱী বিভিন্ন চিভিল ছ'চাইটিৰ মানুহ বিভিন্ন ছেক্টৰৰ মানুহ আজি একত্ৰিত কৰি আজি এইখন চৰকাৰৰ বিৰুদ্ধে যি প্ৰতিবাদ কৰি আছে যি সংগ্ৰাম কৰি আছে একচুৱেলি চেলট দিবলগীয়া আৰু আমি কেতিয়াবা মানে ভাগৰি যাওঁ যে নহ'ব নেকি নোৱাৰে নেকি যেতিয়া ছাৰৰ ওচৰত যাওঁ ছাৰৰ মুখৰ পিনে চালে ছাৰৰ কথা বতৰা শুনিলে আকৌ মানে গাত ইনস্পিৰেশ্যনটা আহে নাই আমাৰ সভাপতি ইমান কষ্ট কৰাৰ পিছতো যদি ইমান লাগি আছে আমি কিয় নোৱাৰিম আমিতো উঠি অহা ল'ৰা গতিকে ভূপেন বৰা ছাৰে ক'ব গ'লে মোৰ পলিটিকেল পাৱাৰ সি মোৰ আইডল হয় আৰু তেখেতক আগত ৰাখি তেখেতৰ সন্মুখত আমি ৰাখি আমি গোটেই অসমৰ যুৱ কংগ্ৰেছ NSY সেৱা দল আমাৰ MLA MP অল উইংছ ভূপেন বৰা ছাৰৰ একদম হাইকমাণ্ড হিচাপে যি গাইডলাইন দিয়ে আমি সকলোৱে ফ'ল' কৰি আছোঁ আৰু অনাগত দিনত 26 ইলেকশ্যনত চাব আপোনালোকে অসমৰ চৰকাৰ হ'ব মই এই ক্ষেত্ৰত আপোনাক আৰু যেহেতু ৰেফাৰেন্সটো আহিলে মই কওঁ যে যেহেতু আমাৰ চৰকাৰটো মানে আমাৰ চৰকাৰ মানে বিজেপি চৰকাৰ হৈ আছে আপোনালোকৰ বিৰোধী পাৰ্টি গতিকে এই বিৰোধী পাৰ্টিত চৰকাৰ থকাৰ পিছত বিভিন্ন ধৰণে হয়তো চৰকাৰটো বেলেগ হোৱাৰ কাৰণে নিজৰ ৱেটো বিজনেছ হওক বা বিভিন্ন ধৰণৰ ৱেটো বাছি লৈছে আপুনি যে জাষ্ট দলতে লাগি আছে আপোনাৰ এইটো এটা উঠি অহা বয়স আপোনাৰ এটা বয়সটো এটা মূল্যৱান পিৰিয়ড হয় এই পিৰিয়ডত আপুনি দলটোক লৈ কিমান লাগি আছে আৰু এই লাগি থকাৰ মেইন ৰিজনটো কি হয় একচুৱেলি পইচা-পাতিটো লাগেই মানুহৰ জীৱনত তো ইনকাম পাতি লাগেই আৰু মই এই বেয়া দিনত দলত লাগি আছোঁ বা বিজেপি বা চৰকাৰ দলত সমৰ্থনত নাই বা অন্যৰ বিজনেছ পাতি কৰা নাই বিজনেছ পাতি মতলব নহয় আছে নাথাকা নহয় মিছেছৰ চাকৰি আছে ঘৰত বিজনেছ পাতি সৰু সুৰা হ'লেও আছে বেয়া দিনত এইকাৰণেই লাগি আছোঁ আমাৰ মানুহবোৰৰ বিশেষকৈ গোটেই অসমৰ মানুহবোৰৰ বা যিকোনো বিশেষকৈ আমাৰ সম্প্ৰদায়ৰ মানুহবোৰৰ যিমানবোৰ ৰাজনৈতিক সমস্যা এই সমস্যাটো একমাত্ৰ কংগ্ৰেছ দলেহে সমাধান কৰিব পাৰে আৰু বিশেষকৈ এই চৰকাৰৰ দিনত আমাৰ সম্প্ৰদায়ৰ মানুহৰ বা বিভিন্ন অসমৰ খিলঞ্জীয়া মানুহবোৰৰ যি ৰাজনৈতিক অস্থিৰ অৱস্থাত পৰি আছে গতিকে এই অস্থিৰ অৱস্থাৰ পৰা যদি আমি পৰিত্ৰাণ বিচাৰোঁ একমাত্ৰ কংগ্ৰেছ দল পাৱাৰত আহিলেই ক্ষমতাত আহিলেই সেইটো সম্ভৱ হ'ব আৰু ডেভেলপমেণ্ট চাওক কংগ্ৰেছে যিখিনি কৰিছে কংগ্ৰেছে ডেভেলপমেণ্ট কৰিছে আমি কোনে কৰিছে গতিকে আমি ৰাজনীতিটো ব্যক্তিগত স্বাৰ্থৰ কাৰণে একচুৱেলি কৰা নাই সমাজৰ হৈ কিবা কাম কৰাৰ কাৰণে স্বাৰ্থ আছে আৰু সমাজৰ হৈ কাম কৰাৰ এটা সৰুৰ পৰা ইচ্ছা আপুনি যেহেতু সমাজৰ কাৰণে সমাজৰ স্বাৰ্থৰ কাৰণে উঠি আহিছে মই এই ক্ষেত্ৰত আৰু এটা কুৱেশ্যন যেহেতু আপুনি ক'বলৈ সুবিধাকণ দিছে তো মই ক'লোঁ যে আপুনি যেহেতু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ জলেশ্বৰ গাঁৱৰ বা অঞ্চলৰ এগৰাকী যুৱ নেতা যুৱক সচেতন যুৱক বুলি ক'ব লাগিব তো এই ক্ষেত্ৰত তাতে কিন্তু মই যিমান দূৰ জানিছোঁ যে 12 মাহৰ 4টা বা 5টা মাহে তাতে বানপানী হয় আৰু আপুনি সেই বানপানীত থাকা বা বানপানীত ককবকাই থকা এগৰাকী সচেতন যুৱক হিচাপে আপুনি ৰাইজক কি ক'ব বা আপোনাৰ দলক বা আপুনি বিজেপি চৰকাৰক কি আহ্বান জনাব আমাৰ জলেশ্বৰ সমষ্টি অসমৰ 126টা সমষ্টিৰ ভিতৰত বিশেষকৈ বহুত সমস্যাৰ দ্বাৰা জড়িত উন্নত বুলিও মানে ক'লেও ভুল নহ'ব ৰাস্তা ঘাটৰ পৰা আদি কৰি বিভিন্ন আমাৰ জলেশ্বৰ সমষ্টিত বহুত সমস্যা এশ এবৰি সমস্যা বিশেষকৈ আমি
যোনটো গাঁৱত বাস কৰোঁ বা আমাৰ যিটো অঞ্চল সেই অঞ্চলটো মোটামুটিভাৱে আমাৰ জিলা পৰিষদৰ যিটো এৰিয়া তাৰে ভিতৰত নিয়াৰ এবাউট আপোনাৰ 30,000 মানুহৰ ঘৰ বাৰী নদীৰ পাৰে পাৰে নদীৰ উপকূল অঞ্চলত যেতিয়া বানপানীৰ সময় আমাৰ মানুহবোৰৰ ভয় থাকে যে মাথৰি ভাঙিব নেকি ঘৰত পানী উঠিব নেকি এটা ত্ৰাসৰ নিচিনা আতংকৰ নিচিনা তাৰে পৰা আমিবোৰে যেতিয়া সমাজৰ হৈ কাম কৰিবলৈ ওলাই আহিছোঁ সেই মানুহবোৰৰ কাৰণে সেই অঞ্চলবোৰৰ কাৰণে কিবা কৰাৰ উদ্দেশ্য আছে কিবা কৰিব লাগিব নহ'লে আমি বিজনেছ পাতি কৰিব পাৰিলোহেঁতেন কিবা অন্য ঠিকা থাকিলে কৰিব পাৰিলোহেঁতেন কিন্তু আমাৰ সমাজৰ কাৰণে কোনোবাই চিন্তা কৰিব লাগিব কোনোবা নহয় কোনোবাই কাম কৰিব লাগে আজি ধৰক মই জিলা পৰিষদ বিচাৰিছোঁ মই কিয় বিচাৰিছোঁ মই সংগঠনৰ কাম কৰিলে চৰকাৰ আহিলে কিবা কিবি মানে কাম চাম কৰিব সেনেকুৱা কথা নহয় কথাটো হৈছে আমাৰ জিলা পৰিষদৰ ইমান সমস্যা আমাৰ জিলা পৰিষদৰ যোনজন প্ৰতিনিধি হ'ব তেওঁ সপ্তাহত ডিচিৰ লগত কমচে কম এবাৰ দুবাৰ তেওঁ আলোচনাত বহিব লাগিব চাৰ্কেল অফিচৰ লগত আলোচনা বহিব লাগিব বিভাগীয় কিছু মিনিষ্টাৰৰ লগত আলোচনাত বহিব লাগিব কিন্তু আমাৰ সমস্যাবোৰ সমাধান কৰাৰ কাৰণে এটলিষ্ট বিভাগীয় কৰ্তৃপক্ষৰ লগত ক'ব জানিব লাগিব সমস্যাবোৰ বুজ ল'ব জানিব লাগিব কি সমস্যা আমাৰ ধৰকচোন মাথাউৰিৰ সমস্যা এতিয়া ধৰক এইবাৰ মাথাউৰিত এনেকুৱা ঠিকাদাৰে কাম কৰিছে ৰাতি বৰষুণ হৈছে মাথাউৰি আধাখিনি খহি গৈ আছে লগে লগে বিভাগীয় মানুহক কৰ্ণগোচৰ কৰিব লাগিব ক'ব লাগিব ডিচি মহোদয়ক ক'ব লাগিব সেইকাৰণে মই ইমান দিনে আমাৰ তাতে জিলা পৰিষদ হৈছে পঞ্চায়ত প্ৰতিনিধি হৈছে মই ভাবিছোঁ ক'ৰবাত নহয় ক'ৰবাত বিভাগীয় কৰ্তৃপক্ষৰ লগত ক'ৰবাত নহয় ক'ৰবাত অলপ ড্ৰবেক আছে মোৰ এনেকুৱা ফিল হৈছে দেটছ মই নিজেই ভাবিছোঁ মই জিলা পৰিষদ যদি ভগৱান বা আল্লাহৰ আশীৰ্বাদত যদি মই টিকেট পাওঁ ৰাতিটো যদি আমাক কংগ্ৰেছ দলত দিয়ে মোৰ কিছুমান সপোন আছে সেইবোৰ বাস্তৱায়িত কৰাৰ কাৰণে চেষ্টা কৰিম আৰু যেহেতু আপুনি এগৰাকী কংগ্ৰেছ দলৰ যুৱ নেতা এই যে আমাৰ বিধানসভাৰ মানে ভিতৰতো আমাৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা বিশেষ সম্প্ৰদায়ক লৈ বিভিন্ন ধৰণৰ মতামত দিয়া দেখা যায় আৰু এই ক্ষেত্ৰত আপুনি যেহেতু সেই সম্প্ৰদায়ৰ এগৰাকী নেতা সেই এগৰাকী যুৱক এই ক্ষেত্ৰত আপুনি কি ক'ব একচুৱেলি আমাৰ CMে এইবিলাক যিবিলাক বিধানসভাৰ ভিতৰত বা বাহিৰত এইবিলাক অপমান অপগ্ৰস্ত বা বিশ্ব তাচ্ছিল্য আমাৰ মানুহবোৰক কৰে এইটো এটা কাৰণতেই কৰে সি অত্যাধিক কৰাপ্টেড মানুহ আৰু তাৰ আশে পাশে সাংগ বাংগবোৰো কৰাপ্টেড মানুহ সেই কৰাপ্টেড যেতিয়া আমি কংগ্ৰেছ দলে বা আমাৰ ইয়ুথ কংগ্ৰেছ NSY বা আমাৰ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লওঁ তেতিয়া সি এটা সম্প্ৰদায়ৰ মানুহক বাছি লয় যে মিয়া হিন্দু মুছলমান এইবিলাক কৰি তেওঁৰ যেতিয়া আমি প্ৰতিবাদ কৰি তেওঁৰ ভ্ৰষ্টাচাৰবিলাক দুৰ্নীতিবিলাক উদঙাই দিওঁ তেতিয়া তেওঁৰ দোকানটো তেওঁৰ বজাৰটো যিটো ৰাজনৈতিক দোকান বা বজাৰ বুলি কয় সেইটো আস্তে আস্তে মানুহ কমি যায় লাহে লাহে মানুহ কমি যায় তেতিয়া সি মানে যেনেকুৱা বজাৰ এটাত মানুহ কম হ'লে থিয়েটাৰ আনে কবি গান দিয়ে যাত্ৰা গান দিয়ে ঠিক তেনেকুৱা সি এটা কবি গানৰ নিচিনা থিয়েটাৰৰ নিচিনা যাত্ৰা গানৰ আকৌ মানে তাৰ দলত তাৰ পাৰ্টিত মানুহ কুটোৱাৰ কাৰণে কিবা এটা কবি গান যাত্ৰা গান ড্ৰামা নাটক কৰি থাকে এইবিলাক সুস্থিয়া কথা সি এতিয়ালৈকে ইমান যে মিয়াক অপমান কৰিমেই মিয়া খেদিমেই মিয়া বাংলাদেশী মিয়াৰ ভোট নালাগে মিয়াক অপমান কৰিমেই মিয়াৰ ছোৱালী বোৱাৰী ল'ৰা ছোৱালী জন্ম দিয়া মিছিল দিল্লীত চৰকাৰ অসমত চৰকাৰ ইয়াৰ আগতো সৰ্বানন্দ সোণোৱাল CM আছিলে তেওঁ 3 বছৰ CM হৈ গ'ল এটা নট এ ছিংগল মেন তেওঁ অসমৰ পৰা বিতাড়িত কৰিব পাৰিছে ইমান পাৱাৰফুল তাৰ ন্যূনতম যদি লাজ বোলা বস্তু থাকে CMে এই কথা ক'ব নালাগে একচুৱেলি ইমান কোৱাৰ পিছতো এজন মানুহ মানে বাংলাদেশত বা ক'ৰবাত ডিটেনশ্যন কেম্পত ৰাখিব পাৰিছে পৰা নাই এইবিলাক ৰাজনীতিৰ স্বাৰ্থত তেওঁৰ দোকানটো বন্ধ হোৱাৰ পথত গতিকে এইবিলাক আৰু কৰিব চাই থাকক 26ৰ আগত সি কি নক'ব সি নিজেই কৈছে মই এখন মানে মোক জোকাই নল'ব মই দেউলীয়া পাগল যিজন মানুহে নিজকে মানে সেলফ ডিক্লেয়াৰ কৰে মই দেউলীয়া পাগল তাৰ বিষয়ে কি কয় মানুহে অসমৰ উঠি অহা প্ৰজন্মৰ ছাত্ৰ সমাজ যুৱ সমাজ কৃষক সমাজ বিভিন্ন দলসমূহে তেওঁক ইতিমধ্যে মূল্যায়ন কৰিছে বা ইতিহাসত তেওঁক মূল্যায়ন ৰাখিব তেওঁৰ নামটো ইতিহাসে কি ৰাখে আপোনালোকে চাব আমি পিছত এইটো পঢ়িব পাম বা আমাৰ ল'ৰা ছোৱালী আমাৰ নাতি পুতে অসমত যেজন মুখ্যমন্ত্ৰী আছিলে হিমন্ত বিশ্ব শৰ্মা তেওঁ অসমৰ ভিতৰত পবিত্ৰ মজিয়াত আজি তেওঁ যে দৰমহা লয়
তেওঁৰ সাংগ পাংগ MLA মন্ত্ৰীৰ যে দৰমহা লয় তেওঁৰ দৰমহাটো কাট টেক্সৰ পইচা আমাৰ টেক্সৰ পইচা যদি মিয়া সম্পৰ্কৰ দৰমহা ইমানেই বেয়া টেক্স ল'ব নালাগিছিল যে তেহেঁতৰ টেক্স নলওঁ আমাৰ টেক্সৰ পইচাৰে আমাৰ টেক্সৰ মানে চব সা সুবিধা ফেচিলিটি তেওঁৰ যিমান AC গাড়ী AC ৰুম চব চলাই আছে আকৌ আমাকে গালি পাৰি আছে গতিকে এজন ধৰ্ম পালন কৰা ব্যক্তিয়ে হয়তো পৃথিৱীত নহয় হিটলাৰৰ পিছত এখন এজন ৰাজনৈতিক নেতা বা অসমৰ মুখ্যমন্ত্ৰী ইমান এটা সম্প্ৰদায়ৰ বিৰুদ্ধে ইমান কটু মন্তব্য তুচ্ছ তাচ্ছিল্য কৰিব পাৰে একচুৱেলি আমি উঠি অহা প্ৰজন্ম এইবিলাক কেয়াৰ নকৰোঁ এইবিলাক মেইন ইছ্যুবোৰ ডাইভাৰ্ট কৰাৰ কাৰণে এইবিলাক আৱৰ্তল বকি থাকে আমাৰ লক্ষ্য ক্লিয়াৰ 26ত আমাৰ চৰকাৰ আনি অসমৰ জ্বলন্ত সমস্যা সমাধান কৰিম কিন্তু এই ক্ষেত্ৰত আপুনি এই যে কচুতলিৰ উচ্ছেদ সম্পৰ্কে আপোনাৰ মন্তব্য কেনেকুৱা থাকে সেই আৰু উচ্ছেদটো একেই আৰু যে ইমান দিনে কচুতলিত উচ্ছেদ চলিছে তাতে শুনি আছো আপোনাৰ ষ্টাৰ চিমেণ্ট তাতেই সেইটো উচ্ছেদ নকৰে বা আপোনাৰ কি কয় ইয়াৰ আগতে উচ্ছেদ হ'ল গুৰুকুটিত জয়ন্তমূলক বা বদৰুদ্দাজমূলক ডাঙৰ ডাঙৰ ফিল্ড আছে সেইবিলাক সেনেকৈ আছে উচ্ছেদ কৰিছে সেই মানুহবোৰক আকৌ বেলেগত সংস্থাপন দিব লাগে এতিয়া আমাৰ জলস্তৰত উচ্ছেদ চলি আছে বননগৰ বান্দৰ মাথা বহুত ঠাইত উচ্ছেদ চলি আছে তাতে কমচে কম 70-80 100 বছৰ ধৰি মানুহ আছে স্কুল আছে মছজিদ মাদ্ৰাছা মন্দিৰ চব আছে কৰি থাকে তেতিয়া তেওঁ দেখে যে এতিয়া অসমৰ মানুহে মোক বেয়া পাই আছে তেতিয়া কিছুমান মুছলমান এৰিয়াত যাই কিনে উচ্ছেদ চলায় অবৈধ বাংলাদেশীয়ে মাটি দখল কৰিছে এইবিলাক উচ্ছেদ কৰি ঠিকে আছে যদি চৰকাৰৰ দৃষ্টিত যদি পৰিছে যে এখন এৰিয়া ফৰেষ্টলেণ্ডৰ মাটি বেদখলকাৰীয়ে বেদখল কৰিছে যদি লোৱাৰ প্ৰচিডিউৰ মতে যদি উচ্ছেদ কৰিব লাগে কিন্তু সেই মানুহবোৰক আগতীয়াকৈ নটিচ দিব লাগিব নটিচ দি কিনে বেলেগ জায়গাত সংস্থাপন দিব লাগিব তাৰপিছত উচ্ছেদ কৰক আজি আমাৰ জলস্তৰত উচ্ছেদ কৰিছে বহুত মানুহৰ ঘৰ নাই গছৰ তলত আছে খোৱা পানীৰ নাই মানে ছোৱালী বোৱাৰী বৃদ্ধ মানুহ কি অৱস্থাত আছে গতিকে মানৱতা নাথাকিলে পৃথিৱীতে যিমান পাৱাৰ হওক যিমান ষ্টেটাছ হওক যিমান ক্ষমতা আছে চবৰ উৰ্ধত মানৱতা য'ত মানৱতা নাই তাতে কি আছে একো নাই এইখন চৰকাৰ মানৱতাহীন চৰকাৰ এইখন চৰকাৰৰ বিষয়ে অনাগত দিনত আমাৰ যি গণতান্ত্ৰিক আন্দোলন সংগ্ৰাম আমাৰ অব্যাহত আছে অব্যাহত থাকিব গতিকে আমি কোনো কম্প্ৰমাইজ নকৰোঁ এইখন চৰকাৰক আপুনি সদৌ শেষত আমাৰ ভিডিঅ'টো সামৰণি লিখে তো এইখন চৰকাৰক লৈ আপোনালোকে কিমান আশাবাদী আৰু কি ভাবে এতিয়া এইখন চৰকাৰ বিজেপি চৰকাৰ এইখন চৰকাৰত কি আশাবাদী এইখন চৰকাৰৰ পৰা আমি একো অসমৰ ৰাইজে কি আশা কৰিছে এইখন চৰকাৰে কৈছিলে যে আমি বছৰত 1 লাখ চাকৰি দিম ক'ত দিলে এইখন চৰকাৰে কৈছিলে যে আমি নদীৰ পাৰে পাৰে হাইৱে বনাম ক'ত বনালে এইখন চৰকাৰে কৈছিলে যে আমি স্মাৰ্ট চিটি বনাম ক'ত বনালে আজি স্মাৰ্ট মিটাৰৰ নামত গোটেই অসমত আন্দোলন চলিছে আমিও কৰিছো এই এটা ঘৰত স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত কিমান বিল আহে কিমান হাৰাশাস্তি হৈ আছে এই ব্যৰ্থ চৰকাৰ সব সেক্টৰ ব্যৰ্থ আজি ৰাস্তা ঘাটৰ ব্যৱস্থা চাওক কিমান মানে গাড়ী ঘোড়া একো যাব নোৱাৰা হৈছে আজি আপোনাৰ বিভিন্ন প্ৰজেক্ট লৈছে জেজিয়ামা প্ৰজেক্ট লৈছে ব্যৰ্থ প্ৰজেক্ট গতিকে এইখন চৰকাৰ এই একেবাৰে ব্যৰ্থ চৰকাৰ এখন চৰকাৰৰ অনাগত দিনত ৰাইজৰ মাজত উন্নয়নৰ কথা কৈ ভোট লোৱাৰ সৎ সাহস নাই কাৰণেই এই সাম্প্ৰদায়িক মেৰু বিভাজন মেৰুকৰণ কৰি থাকে হিন্দু মুছলমানৰ মতে মিয়া অমুক মিয়া গুৰিয়া মুৰিয়া এইবিলাক লৈ ৰাজনীতি কৰি থাকে উন্নয়নৰ প্ৰতিশ্ৰুতি সিহঁতে লৈ যাব নোৱাৰে গতিকে এইবিলাক কৰি থাকে আপোনাৰ সদৌ শেষত মোৰ কুৱেশ্যনটো হ'ব যে আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি আৰু এই ভৱিষ্যত পৰিকল্পনা অকল ৰাজনীতিৰ ক্ষেত্ৰতে ৰাখিছে নেকি আপুনি ভৱিষ্যত পৰিকল্পনা যেতিয়া ৰাজনীতিৰ পথাৰত আছো ৰাজনীতি কৰিম দলে যেতিয়া যি কাম দিয়ে সেই কৰিম এতিয়া জিলা পৰিষদ বিচাৰিছোঁ দলে দিলে খেলিম যদি দলে নিদিয়ে বেলেগ দায়িত্ব পালন কৰিম মই কংগ্ৰেছ দলৰ কঠোৰ কংগ্ৰেছ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া কোৱাৰ দৰে ৰকিবুল হাছান ডাঙৰীয়া কোৱাৰ দৰে কঠোৰ কংগ্ৰেছী আমি কংগ্ৰেছৰ কাৰণে গাত শেষ বিন্দু তেজ থাকিলৈকে আমি ফাইট কৰি যাম তো ধন্যবাদ জনাইছোঁ ইমান সময় আপুনি আমাক দিলে হয়তো আপোনাৰ মিটিং আছে বুলি গম পাইছোঁ মই তাৰপিছতো যে সময়কণ দিছে তাৰ কাৰণে অশেষ ধন্যবাদ আৰু মই বিচাৰোঁ বা আপোনাৰ যিমানখিনি শুভাকাংক্ষী আছে সকলোৱে বিচাৰে যে আপুনি ধুনীয়াকৈ দলৰ লগত থাকি দলৰ হৈ কাম কৰক আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ ধন্যবাদ আপোনাক ধন্যবাদ জনাইছোঁ যিহেতু আপুনি বহুকেইটা কথা মই ক'বলগীয়া একচুৱেলি
সেনেকুৱা প্লেটফৰ্ম বা সেনেকুৱা নিজৰ কথা নিজে কওঁতেও লাগে আপুনি কোশ্চিন কৰিছে কিন্তু মই কোৱাত মানে অলপ সুবিধা পাইছোঁ ঠিক আছে আপোনাকো আপোনাৰ চেনেলত মই শুভেচ্ছা দিলোঁ আমিও যিমান পাৰোঁ আপোনাৰ চেনেলত সহায় সহযোগিতা ছাপোৰ্ট কৰিম ধন্যবাদ আপুনিও আগুৱাই যাওক তাৰে কাৰণে ধন্যবাদ তো এইখিনিতে মই ক'ব বিচাৰোঁ যে আজিৰ ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ'ত আজিলৈ বিদায় ধন্যবাদ